হয়, আজি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এইবেলি আমাৰ আপাৰ অসমৰ ফালে যিটো বান হৈছিলে সেই বানপানীত যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্তসকলৰ সাহায্যৰ অৰ্থে আমি আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 21 লাখ টকা আমি অনুদান হিচাপে আগবঢ়াইছোঁ, যাতে অসমৰ যিসকল বানপীড়িত ৰাইজ তেওঁলোকৰ যাতে সাহায্যৰ ক্ষেত্ৰত কিছু সুবিধা হয়, সেই উদ্দেশ্য হাতত ৰাখি আমি মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা লগত আমাৰ চেকযোগে 21 লাখ টকা আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিত আমি প্ৰদান কৰিলোঁ। কামাখ্যাবাসী ৰাইজ, আমাৰ পাণ্ডা সমাজ, বৰদৈ সমাজ সকলোখিনি ৰাইজে লগ লাগি এই বানপীড়িত ৰাইজৰ সাহায্যাৰ্থে কিছু আমি সকলো ৰাইজে দান পত্ৰ হিচাপে আমাক দিম বুলি কৈছে। কোনোবাই চাউল হওক, কাপোৰ হওক বা পইচা হওক আদি সংগ্ৰহৰ কাৰণে ব্যৱস্থা লৈছোঁ, আৰু 2 দিনৰ ভিতৰত আমি বানপীড়িত সাহায্যৰ অৰ্থেও কিছু সামগ্ৰী আমি দান কৰিম বুলি আশা কৰিছোঁ। এতিয়া আমাৰ যিহেতুকে বহুত দুখৰ সময়, সকলোৱে মিলিত হৈ একলগ হৈ আমি এই বানপীড়িত লোকত যাতে সঁহাৰি পায়, খাদ্য সামগ্ৰী পায়, বিভিন্ন ধৰণৰ বস্তু পায়, সেইকাৰণে আমি আজি মন্দিৰৰ কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি বান সাহায্যৰ মুখ্যমন্ত্ৰীৰ পুঁজিত আজি আমি 21 লাখ টকা প্ৰদান কৰিলোঁ, আৰু ইয়াৰ দ্বাৰা সকলোৱে উপকৃত হওক। এতিয়া ভগৱতী মাও আশীৰ্বাদ কৰক। আমি মা কামাখ্যাক প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে ৰিলিফ পায়, আৰু যিবিলাকে হেৰুৱাইছে তেওঁলোকে যাতে শান্তি পায়, আৰু আমি যাতে এনেকৈ আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱতী মাক প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। বানপীড়িত লোকবিলাক যে আছে সেইবিলাকৰো সকলোৰে ভাল হওক, তাকেই কামনা কৰিছোঁ।